মৰ্নিং বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা আজি শুই উঠোঁতে 9:30 মান বাজিলে। খোজ কাঢ়িবলৈ ওলাই নগ'লোগৈ আৰু আজি মোৰ জাল চাবলৈ যোৱাও নহ'ল। কালি ৰাতি হোৱাটো অকণমান দেৰি হ'লে, গৰমৰ কাৰণে শুব পৰা নাই হ'লে 1-1:30 মান বাজিলে শুওঁতে। আৰু আজি এতিয়ালৈকে ইউটিউবৰ কাৰণে ভিডিঅ' ৰেকৰ্ড কৰা নাই। তো প্ৰথম এতিয়া ইউটিউবৰ কাৰণে ভিডিঅ' দুটা ৰেকৰ্ড কৰিম, তাৰপৰা গাটো ধুই বাকী কামখিনি কৰিম। মাটিখিনি এপ্ৰিল মাহতে পেলোৱা হৈছিলে আৰু সমান কৰিব লাগে। এইদিন ৰ'দটো যিমানহে দি আছে, ৰ'দত কাম কৰিব পৰা নাই। আমাৰ দুজনী কুকুৰাই পোৱালি উলিয়ালে আৰু দুজনী কুকুৰা এতিয়া উমনি লৈ আছে। এইজনীক 10টামান কণী দিয়া হৈছে উমনিৰ কাৰণে। বৰ বেছিকৈ দিলেও ইহঁতি বেয়া কৰে। আমাৰ এতিয়া 5জনীমান কুকুৰাই পোৱালি উলিয়ালে। প্ৰথম দুজনীৰ পোৱালি দুটাহে আছেগৈ। চৰাবলৈ নিয়ে আৰু ইহঁতি বাহনিৰ ফালে যায়গৈ আৰু বাহনিত বেলেগ কিহবাই ধৰে নে কি নাজানো। পোৱালি কমি আহেতো, এতিয়া দুটামানহে আছেগৈ। খেৰ মেজিৰ ওচৰতে বহি আছোঁ। ঘৰতকৈ ইয়াত অকণমান ঠাণ্ডা আৰু আমাৰ নামঘৰৰ ছাইডত গোটেই কচু গজি গৈছে। এইখিনিত আগতে আমি খেতি কৰোঁ, হ'লে পানী শুকালে এতিয়াতো বাৰিষাত কৰিব পৰা নহ'ব আৰু আমাৰ শাকৰ ওপৰত দি থোৱা জেওৰাখনো ভাগি গ'ল। আজি ভিডিঅ' বনাবলৈ অহাও দেৰি, একেচতে ভাত খাই কৰি আহিছোঁ আৰু ভিডিঅ'ৰ কাৰণে জেগাটো ভালেই হ'লে, গোটেই সেউজীয়া হৈ আছে। আজি লোকেশ্যনটো অকণমান বেলেগ। দুদিনমান আগত ইয়াত গোটেই পানী হৈ আছিলে, এতিয়া অকণমান শুকাইছে। এটা ভিডিঅ' ৰেকৰ্ড কৰিলোঁ আৰু মহটো বহুত বেছি ওলাই আছে ইয়াত। এতিয়া ঘৰলৈ যাওঁ আৰু ঠাণ্ডা পৰিলে ঘৰতে আৰু দুটামান ৰেকৰ্ড কৰিব লাগিব। ঘৰলৈ আহিলোঁ আৰু ৰিং লাইটটো লগাই লৈছোঁ। ভিতৰত আন্ধাৰেই বহুত ক'বলৈ গ'লে আমাৰ, আৰু যোনটো ৰুমত আছোঁ এতিয়া ইয়াত খিৰিকী নাই, তো গৰমটো বহুত বেছি। ইফালে ৰিং লাইটৰ পৰা পূৰা ইফালে পোহৰটো পৰি আছে আৰু ওপৰৰ পৰা লাইটৰ গৰমটো আৰু বতৰৰ গৰমটোতো আছেই। ভিডিঅ' নবনালেও নহয়, তো দুটামান ভিডিঅ'টো বনালোঁ। আজি বিয়া এখন আছে বকতিয়ালত, খুৰীয়ে লগ ধৰিছে, বিয়া খাবলৈ ওলাইছোঁ। আমাৰ ঘৰৰ পৰা 4 কিলোমিটাৰমান হ'ব বিয়ালৈকে। প্ৰেজেণ্ট ল'বলৈ খুৰীয়ে আমাৰ শালিকীহাটৰ দোকান এখনত সোমালে। ইমান গৰমত বিয়া খাবলৈও অকণমান অসুবিধাই হয় আৰু আহি বিয়া ঘৰ পালোহি। খানাটো ভালেই খুৱাইছিলে, 6খনমান শাক আছিলে আৰু শাকবিলাকো বহুত ধুনীয়াকৈ বনাইছিলে। তো মই গোটেইকেইখন শাকৰ ভিডিঅ' কৰা নহ'ল। খানা খাই কৰি আহি ৰভাতলতে বহিছোঁহি, তাতে কইনাক সজাই আছে। বিয়া ঘৰত মোৰ ওচৰতে বৰ মৰম লগা পোৱালি এটা আছিলে, ইয়াক ল'বলৈ চাইছিলোঁ, নাহিলে।
ফেনখনৰ ওচৰতে আহি বহিছোঁহি। গৰম বহুত বেছি, মানুহো এতিয়া হৈছে। পিছবেলা সময়ত বিয়া ঘৰত মানুহ বেছিকৈ হয়। আৰু মৰ্টনো কেইটামান পালোঁ। ঘৰলৈ আহিলোঁ আৰু আহি মুখ হাতকেইটা ধুবলৈ লৈছোঁ। গা ধুম বুলিয়ে ভাবিছিলোঁ, গৰমত আহি গা ধুই দিলেও আকৌ মোৰ জ্বৰটো পটককৈ হৈ যায়, সেইকাৰণে গাটো অলপ দেৰিকৈ ধুম। তো আহি মুখ হাতকেইটাকে ধুলোঁ আৰু মুখ হাতকেইটা ধুই চুলি কোচা কাটিবলৈ ওলালোঁ আমাৰ শালিকীহাট তিনিআলিলৈকে। গৰমত বৰ বেছি চুলি থাকিলেও অকণমান অসুবিধা হয়, গৰমটো উঠি থাকে আৰু মূৰ চুৰবিলাকো খজুৱাই থাকে। তো সেইকাৰণে চুলি কোচা আজি অকণমান পাতলকৈ কাটি আনোঁ। আৰু এতিয়া যিহেতু গৰমৰ বন্ধ, তেনেকৈ বেলেগ ক'ৰবালৈ যাবলগীয়াও নাই, ঘৰতে থকা হ'ব। চুলি কাটি আহিলোঁগৈ আৰু বহুত দিন গধূলি সময়ত এনেকৈ ওলাই অহা নাই। আজি টেন আৰু মই অকণমান ওলাই আহিছোঁ আঠখিলীয়াৰ ফালেকৈ। গধূলি সময়ত এনেকৈ বাইকত আহি অকণমান ভাল লাগে। মোৰ আগতে মালিকৰ বাইকখন আছিলে, থাকোঁতে তেতিয়া কেতিয়াবা মাজে মাজে এনেকৈ অহা হয়। বাইকখন কামটো এৰাৰ পিছত দি দিলোঁ মই। এতিয়া নিজৰ বাইক নথকাৰ কাৰণে অকণমান অসুবিধাও হয়। তো আজি ইয়াৰ বাইক লৈ আমি আঠখিলীয়াৰ ফালে ওলাই আহিছোঁ। পথাৰতো আগতে পানী পূৰা ভৰ্তি হৈ আছিলে, এতিয়া পানীটো অকণমান শুকাইছে। আকাশখনো বৰ ধুনীয়া কৰিছে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। তো আজিলৈ বাই।